35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছো যে তেনে প্ৰাৰ্থীয়ে মুঠ 500 নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই প্লাছ নিযুক্তি। অধ্যক্ষ মহোদয়, আমাৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিম বুলি আমাৰ চৰকাৰে দৃঢ়তাৰে ঘোষণা কৰিছিল। আজি গৌৰৱেৰে জনাওঁ যে 2024 বৰ্ষৰ জানুৱাৰী মাহলৈ আমি 94,506 গৰাকী চাকৰি প্ৰত্যাশীক সফলতাৰে নিযুক্তি দিছোঁ। বিতং তথ্য অধ্যক্ষ মহোদয় মই সদনত দাখিল কৰিছোঁ আৰু বিভাগ ভিত্তিক বিৱৰণ 2022, 23 আৰু 24 ইয়াত দাখিল কৰা হৈছে। মহাশয়, ইয়াৰ উপৰিও 35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।